ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ মেঘ ৰাশি জাতক জাতিকাসকলৰ 2026 চনৰ জুন জুলাই আগষ্ট এই তিনি মাহটো কিদৰে পাৰ হ'ব কেনেধৰণৰ প্ৰতিফলন আপোনালোকে দেখিব এই তিনি মাহত কেনেধৰণৰ ইতিবাচক ফল দেখিব আৰু এই তিনি মাহত বিশেষকৈ অলপ সাৱধান হৈ চলিব লাগিব মেঘ ৰাশি জাতক জাতিকাসকলে বিশেষকৈ গ্ৰহৰ যি স্থিতিৰ মূল কথা জুন জুলাইত বিশেষকৈ আপোনালোকৰ মংগল আপোনালোকৰ ৰাশি স্বামী মেঘতে থাকিব সাহস আপোনালোকৰ যি এনাৰ্জি নতুন আৰম্ভণি সময় বুলি কৈছে কিন্তু খং আৰু খৰখেদাৰো আপোনালোকৰ যোগ দেখা পোৱা গৈছে বৃহস্পতি থাৰ্ড অৰ্থাৎ 3 নম্বৰ আপোনালোকৰ ঘৰত থাকিব বা থাৰ্ড হাউচত থাকিব বুলি কৈছে ভাই ভনী সাহস কমিউনিকেশ্যনৰ জৰিয়তে যোগাযোগৰ জৰিয়তে ভাগ্য আপোনালোকৰ খুলিব বুলি কৈছে ভাগ্য বাঢ়িব শনি 12 নম্বৰ স্থানত থকাৰ বাবে বা 11 হাউচত থকাৰ বাবে ইচ্ছা পূৰণ হ'ব কিন্তু আপোনালোকৰ পৰিশ্ৰম যথেষ্ট বাঢ়িব পৰিশ্ৰম কৰিব লাগিব ৰাহু কেতু 12 and 6 হাউচত থকাৰ বাবে কিছু লোকৰ খৰচ বিদেশ শত্ৰুৰ পৰা সাৱধান হ'ব লাগিব বুলি কৈছে আহিছো এতিয়া জুন মাহ 2026 এই মাহটো কিদৰে পাৰ হ'ব তাৰ পিছত আহিম জুলাই মাহটো তাৰ পিছত আহিম আগষ্ট মাহটো 2026 চনৰ জুন মাহত আপোনালোকৰ সাহস আৰু আৰম্ভণি মাহ বুলি কৈছে কৰ্ম আৰু কেৰিয়াৰৰ ক্ষেত্ৰত নতুন চাকৰি নতুন প্ৰজেক্ট নিজৰ বিজনেছ নিজৰ ব্যৱসায় আৰম্ভ কৰাৰ বাবে এই জুন মাহটো আপোনালোকৰ এই দুটা মাহতকৈ আটাইতকৈ ভাল সময় বুলি কৈছে কৰ্মৰ ক্ষেত্ৰত বা কেৰিয়াৰৰ ক্ষেত্ৰত সিনিয়ৰসকলৰ আগত নিজৰ যি আইডিয়া নিজৰ ধাৰণাবোৰ আগবঢ়োৱা হ'ব বুলি কৈছে কিছু লোকৰ প্ৰমোচনৰ কথাও কোৱা হ'ব বুলি কৈছে মংগল বলি থকাৰ বাবে বিশেষকৈ কমিউনিকেশ্যনত কম্পিটিশ্যনত জয় হোৱাৰ সম্ভাৱনা আছে বুলি কৈছে কিন্তু মনত ৰাখিব জুন মাহত বিশেষকৈ আপোনালোকক কৈছে যে কাগজ পত্ৰ আপোনালোকৰ যি ৰুল ৰেগুলেশ্যন সেইখিনি বা নিয়ম নীতি ভংগ নকৰিব কাগজ পত্ৰ ভালকৈ চাই ল'ব লিগেল বিশেষকৈ সমস্যা হ'ব পাৰে সাৱধান হ'ব বুলি কৈছে ধন আৰু ফাইনেন্সৰ ক্ষেত্ৰত টকা পইচাৰ ক্ষেত্ৰত আপোনালোকৰ বাবে এই জুন মাহটো আয় বাঢ়িব কিন্তু খৰচ লগে লগে আপোনালোকৰ এই জুন মাহত যথেষ্ট বাঢ়িব বুলি কৈছে বাইকৰ নামত খৰচ হ'ব পাৰে গেজেট জিম ট্ৰেভেলত EMI লোন ল'বলৈ জুন মাহৰ 1 পৰা 15 তাৰিখৰ সময়খিনি ভাল 16 তাৰিখৰ পিছত খৰচ আপোনালোকৰ নিয়ন্ত্ৰণ কৰিব লাগিব বুলি কৈছে অলপ ধন বা ফাইনেন্সৰ ক্ষেত্ৰত মেঘ ৰাশি জাতক জাতিকাসকলৰ এই জুন মাহত সেভিংৰ ওপৰত গুৰুত্ব দিয়ক টকা পইচা জমা কৰাৰ ওপৰত গুৰুত্ব দিয়ক বুলি কৈছে ইনভেষ্টমেণ্ট কৰাৰ আগত দুবাৰ ভাবিব অৰ্থাৎ বিনিয়োগ কৰাৰ আগতে আপোনালোকে ভাবি চাব বুলি কৈছে প্ৰেম আৰু ৰিলেশ্যনশ্বিপৰ কথা ক'বলৈ যাওঁতে এই জুন মাহটোত বিশেষকৈ আপোনালোকৰ সিংগলসকলৰ বাবে জুন মাহৰ প্ৰথম ভাগত নতুন বাৰ্তা আলাপ ডেটিঙৰ যুগ বুলি কৈছে বিশেষকৈ প্ৰেমত পাৰ্টনাৰৰ লগত ইগো আপোনালোকে এৰিব লাগিব কিছু লোকৰ ইগো ক্লেছ হ'ব পাৰে খঙত কথা একেবাৰে নাপাতিব বুলি কৈছে জুন মাহত মেঘ ৰাশি জাতক জাতিকাসকলে 20 তাৰিখৰ পিছত সম্পৰ্কৰ যদি আপোনালোকৰ এই আৰম্ভণিৰ পৰা কিছু ভুল বুজাবুজি হৈছিল সেইখিনি 20 তাৰিখৰ পিছত ঠিক হ'ব হেল্থৰ কথা ক'বলৈ যাওঁতে বা স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে কিছু লোকৰ মূৰৰ বিষ এই মাহত জ্বৰ এক্সিডেণ্টৰ যুগ আছে সাৱধান হ'ব ড্ৰাইভিং কৰোঁতে গাড়ী মটৰ চলাওঁতে বহুত বেছি স্পীড আপোনালোকে নচলাব স্পীড কমাওক খং নিয়ন্ত্ৰণ কৰক নহ'লে বিপি উঠিব পাৰে বুলি কৈছে ৰঙা বস্তু জলকীয়া কমকৈ খাওক বুলি কৈছে স্বাস্থ্যৰ ক্ষেত্ৰত উপকাৰী হৈছে আপোনালোকৰ প্ৰতিদিনে এক্সাৰচাইজ কৰক আৰু 2 লিটাৰকৈ 3 লিটাৰকৈ পানী খাবৰ বাবে অভ্যাস গঢ়ি তোলক বুলি কৈছে স্বাস্থ্যৰ ক্ষেত্ৰত ভাল হ'ব উপায় স্বৰূপে এই জুন মাহত আপোনালোকে মংগলবাৰে হনুমানজীক আপোনালোকে পূজা কৰক বুলি কৈছে ওম হং হনুমতে নম 21 বাৰ জপ কৰক ৰঙা কাপোৰ পিন্ধিব মংগলবাৰে অনুকূল ফলাফল দেখিবলৈ সক্ষম হ'ব মেঘ ৰাশি জাতক জাতিকাসকলৰ জুন মাহটো সুন্দৰভাৱে পাৰ হওক এতিয়া আহিছোঁ জুলাই মাহটো বিশেষকৈ কিদৰে পাৰ হ'ব 2026 চনৰ জুলাই মাহৰ কেনেধৰণৰ প্ৰতিফলন দেখিব মেঘ ৰাশি জাতক জাতিকাসকলে কৰ্ম আৰু পৰিশ্ৰমৰ মাহ বুলি কৈছে জুলাই মাহটোত কৰ্ম আৰু কেৰিয়াৰৰ ক্ষেত্ৰত জুলাই মাহত আপোনালোকৰ কামৰ লোড বেছি হ'ব কামৰ প্ৰেছাৰ থাকিব বুলি কৈছে কৰ্মৰ ক্ষেত্ৰত অভাৰটাইম কৰিবলগীয়া হ'ব পাৰে দায়িত্ব পাব টিম লিডাৰশ্বিপ আহিব পাৰে 11 হাউচত শনিয়ে কয় যে পৰিশ্ৰম কৰা আগষ্ট ছেপ্টেম্বৰত বিশেষকৈ এতিয়া যদি এই 3 মাহত বা জুলাই মাহত কাম কৰে তেতিয়াহ'লে সেই অনুকূল যিটো আপোনালোকৰ টাৰ্গেট ভাল এটা যি টাৰ্গেট লৈ আপোনালোক আগবাঢ়িছে আগষ্ট ছেপ্টেম্বৰত ফল পাব বুলি কৈছে পুলিচ আৰ্মি ইঞ্জিনিয়াৰিঙৰ লগত জড়িত লোকৰ বাবে মেঘ ৰাশি লোকসকলৰ বাবে জুলাই মাহটো শুভ কিন্তু
এই মাহত কিন্তু আপোনালোকে কাৰো লগত তৰ্ক পেচাল নকৰিব কেৰিয়াৰ বা কৰ্মৰ ক্ষেত্ৰত। ধন টকা পইচাৰ ক্ষেত্ৰত 11 হাউচত শনি থকাৰ বাবে পুৰণি বাকী থকা পইচা ঘূৰি আহিব পাৰে। কিছু লোকৰ বোনাছ কমিশ্যন পাব পাৰে, কিন্তু বন্ধুক টকা পইচা ধাৰলৈ নিদিব, ঘূৰাই নিদিব পাৰে। জুলাইত বিশেষকৈ ছেকেণ্ড সপ্তাহত ডাঙৰ ইনভেষ্টমেণ্ট আপোনালোকে নকৰিব, লোকচান হ'ব পাৰে, ডাঙৰ এটা বিগ লষ্ট হ'ব পাৰে। প্ৰেম আৰু ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত কৈছে যে বিশেষকৈ সম্পৰ্কত চিৰিয়াছনেছ আপোনালোকৰ আহিব বুলি কৈছে। ইজনে সিজনৰ অনুভৱক বুজি পাব। বিয়াৰ এংগেজমেণ্টৰ দৰে কথা পাতিব পাৰে বুলি কৈছে। কিন্তু পাৰ্টনাৰৰ কেৰিয়াৰ পৰিয়ালৰ কিছু বাধা আহিব পাৰে জুলাই মাহত, ধৈৰ্য ধৰিব। জুলাই 18 পৰা 25 তাৰিখত বিশেষকৈ মান অভিমান বিশেষকৈ আপোনালোকৰ হ'ব আৰু 26 তাৰিখৰ পিছত সকলো লাহে লাহে ঠিক হ'বলৈ আৰম্ভ কৰিব বুলি কৈছে। স্বাস্থ্যৰ ক্ষেত্ৰত ট্ৰেভেলৰ ক্ষেত্ৰত কৈছে যে যাত্ৰাৰ ক্ষেত্ৰত স্বাস্থ্যৰ ক্ষেত্ৰত জুলাই মাহটোত বিশেষকৈ অলপ ভৰি আঁঠু বিষ দাঁতৰ সমস্যা অলপ বেছি হ'ব পাৰে। বেছি আপোনালোকে শৰীৰক আপোনালোকে জিৰণি দিয়ক, যোগাসন কৰক বুলি কৈছে। হাঁহি থাকিব, পানী বেছিকৈ খাওক আৰু ৰাতি 10 বজাৰ আগতে শুবলৈ অভ্যাস গঢ়ি তোলক বুলি কৈছে। ছুটি ট্ৰেভেলৰ যোগ আছে। বাইকত সাৱধান হওক বাইক চলাওঁতে। বিদেশ ট্ৰেভেলৰ কাগজ পত্ৰ জুলাইত বিশেষকৈ আপোনালোকে ছাবমিট কৰা হ'ব পাৰে, কিছু লোকৰ শুভ দেখা পোৱা গৈছে। উপায়স্বৰূপে শনিবাৰে কলা তিল আৰু আপোনালোকে তেল আপোনালোকে বিশেষকৈ মিঠাতেল আপোনালোকে দান কৰক বুলি কৈছে। অনুকূল ফলাফল দেখিবলৈ সক্ষম হ'ব, গতিকে এই প্ৰতিকাৰটো আপোনালোকে কৰিব পাৰে, ভাল হ'ব। এতিয়া আহিছোঁ আগষ্ট মাহটো বিশেষকৈ মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ কিদৰে পাৰ হ'ব। 2026 চনৰ বিশেষকৈ আগষ্ট মাহৰ ৰাশিফল অনুসৰি এই মাহটো ফল আৰু আনন্দৰ মাহ বুলি কৈছে। কৰ্ম আৰু কেৰিয়াৰৰ ক্ষেত্ৰত জুন জুলাই পৰিশ্ৰমৰ ফল আগষ্ট মাহত বহুতখিনি ক্ষেত্ৰত আপোনালোকে পাব। কিছু লোকৰ প্ৰমোশ্যন, নতুন দায়িত্ব, এৱাৰ্ড পোৱাৰ যোগ বুলি কৈছে। 3rd হাউচত বৃহস্পতিয়ে ভাগ্য বঢ়াব। ভাই ভনী বন্ধুৰ সহায়ত কামবোৰ হ'ব। নিজৰ বিশেষকৈ বিজনেছবোৰ ব্যৱসায়বোৰ আৰম্ভ কৰাৰ বাবে আগষ্ট মাহৰ বিশেষকৈ ছেকেণ্ড ভাগটো ভাল বুলি কৈছে। ধন আৰু ফাইনেন্সৰ ক্ষেত্ৰত আগষ্ট মাহত আপোনালোকৰ ভালেই দেখা পোৱা গৈছে। ছেভিঙো হ'ব। বিশেষকৈ আপোনালোকৰ যিখিনি পুৰণা ধাৰ আছিল সেইখিনিও মাৰিব পাৰিব বুলি কৈছে। 20ৰ পৰা আগষ্টৰ 10ৰ পৰা বিশেষকৈ 20 আগষ্টৰ তাৰিখৰখিনি আপোনালোকৰ বাবে অতি শুভ দেখা পোৱা গৈছে। শ্বেয়াৰ মাৰ্কেট আৰু সৰু সৰু ইনভেষ্টমেণ্ট আপোনালোকে কৰিব পাৰে, কিন্তু লোন লৈ ইনভেষ্ট ক'তো নকৰিব বুলি কৈছে। প্ৰেম আৰু ৰিলেশ্যনশ্বিপৰ কথা ক'বলৈ যাওঁতে আগষ্ট মাহটো প্ৰেমৰ বাবে সোণালী বুলি কৈছে। ডেট, ট্ৰেভেল, গিফ্টৰ যোগ। বিবাহিত জীৱনত বা বৈবাহিক জীৱনত দম্পতীৰ বাবে হানিমুন, বিশেষকৈ আপোনালোকে পৰিয়াল পৰিকল্পনাও কৰিব পাৰে বুলি কৈছে। 15 আগষ্টৰ পিছত পাৰ্টনাৰৰ লগত সম্পৰ্ক আৰু গভীৰ হ'ব বুলি কৈছে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা মেঘ ৰাশিৰ লোকসকলৰ বাবে এই আগষ্ট মাহটোৰ আগতকৈ আপোনালোকৰ হেল্থৰ বাবে ভালেই দেখা পোৱা গৈছে। মংগলৰ প্ৰভাৱৰ বাবে কিছু লোকৰ এনাৰ্জি থাকিব। এক্সাৰচাইজ কৰাৰ মন আপোনালোকৰ যাব, কিন্তু পেটৰ সমস্যা, ফুড পয়জনিং হ'ব পাৰে বুলি কৈছে। বাহিৰৰ খাদ্যবোৰ এৰাই চলিব লাগিব। ঘৰুৱা খাদ্য খাওক বুলি কৈছে। ঘৰত বনোৱা খাদ্য খাওক বুলি কৈছে। এডুকেশ্যনৰ ক্ষেত্ৰত শিক্ষাৰ ক্ষেত্ৰত বিশেষকৈ ইণ্টাৰভিউ, নতুন স্কিল শিকাৰ বাবে পঢ়া শুনাৰ ক্ষেত্ৰত মন বহিব। 3rd হাউচত বৃহস্পতিয়ে মন বুদ্ধি দুয়ো আপোনালোকৰ ক্ষেত্ৰত শ্বাৰ্প আপোনালোকৰ কৰিব বুলি কৈছে, ছাপোৰ্ট দিব বুলি কৈছে। অৰ্থাৎ এই সময়খিনিত আপোনালোকে অনুকূল ফলাফল দেখিব। উপায়স্বৰূপে আপোনালোকক কৈছে যে মংগলবাৰে গুড় প্লাছ মুগা বিশেষকৈ দাইল দান কৰক বুলি কৈছে। অৰ্থাৎ ৰঙা ৰঙৰ বস্ত্ৰ বিশেষকৈ বা কাপোৰ পিন্ধক বুলি কৈছে। অনুকূল ফলাফল দেখিব। জুন জুলাই আগষ্টৰ সাধাৰণ আপোনালোকৰ কিছু পৰামৰ্শ হৈছে। আপোনালোকৰ বাবে এই 3 মাহৰ ভাগ্যৰ ৰং হ'ব আপোনালোকৰ ৰঙা, কমলা, মেৰুন ৰং আৰু শুভ সংখ্যা হ'ব 9, 18 আৰু 27। লাকি দিন হ'ব আপোনালোকৰ বাবে মংগলবাৰ। শুভ দিশ হ'ব পূব দক্ষিণ। কৰিবলগীয়া কামকেইটা হৈছে মংগলবাৰে হনুমান বিশেষকৈ মন্দিৰত এগছি চাকি বন্তি জ্বলাওক, সাহস বাঢ়িব। ৰাতিপুৱা সূৰ্য দেৱতাক পানী দিয়ক বুলি কৈছে, ভাল হ'ব। খং আহিলে 10লৈকে গণি আপোনালোকে সেইখিনি খংবোৰ নিয়ন্ত্ৰণৰ বাবে চেষ্টা কৰক। নকৰিব কিছুমান কাম, খং কৰি বিশেষকৈ ডিচিশ্যন নল'ব, তৎক্ষণাত ভাবি চিন্তিহে ডিচিশ্যন লওক বুলি কৈছে। 2 নম্বৰতে গাড়ী স্পীডত নচলাব, এক্সিডেণ্টৰ যোগ জুন জুলাইত বুলি কৈছে। কাৰো লগত বেটিং, ৰিক্সি বিজনেছ নকৰিব, মনত ৰাখিব। মেঘ ৰাশি চক্ৰৰ ফাৰ্ষ্ট
শ্ৰদ্ধাৰ বুলি কৈছে জুনত যি ষ্টাৰ্ট কৰিব জুলাইত সি বিশেষকৈ হাৰ্ড ৱৰ্ক কৰিব জুলাইত যোনে হাৰ্ড ৱৰ্ক কৰিব কষ্ট কৰিব আগষ্টত সেই ৰাশি জাতক জাতিকাসকলে ছাকচেছ হ'ব বুলি কৈছে মাত্ৰ এটা কথা মনত ৰাখিব এংগাৰ নহয় গ'ল বুলি কৈছে এই মাহত এই 3 মাহত বিশেষকৈ আপোনালোকে নিজৰ কৰ্মৰ প্ৰতি ফ'কাছ দিয়ক নিজৰ আধৰুৱা কামখিনি সম্পূৰ্ণ কৰাৰ বাবে গুৰুত্ব দিয়ক নিশ্চয়কৈ ভাল প্ৰতিফলন দেখিব সদায় মনত সাহস ৰাখিব কনফিডেন্স ৰাখিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ দিনটো ভালদৰে পাৰ হওক আহি থকা মাহকেইটা ভালদৰে পাৰ হওক তাৰে কামনা কৰি গুৰুত্বপূৰ্ণ ভিডিঅ'টো ইমানে ধন্যবাদ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব